মৰ্ণিং আৰু আজি আমাৰ ডে ষ্টাৰ্ট হৈ গ'ল আমাৰ থাৰ্ড ডে হয় আৰু থাৰ্ড ডেত আমি গৈ আছোঁ হেভলক আৰু এতিয়া আমি পৰ্ট ব্লেয়াৰৰ ফেৰীঘাটত ৰখি আছোঁ হেভলকলৈ যাবৰ কাৰণে আৰু প্ৰথম আমি বুক কৰিছিলোঁ টিকেট আৰু সেই টিকেটৰ এগেইনষ্টত যেতিয়া আই ডি চেক কৰা হয় তেতিয়াহে ভিতৰত এণ্ট্ৰি কৰিব দিয়া হয় আৰু তাৰপিছত আমাৰ লাগেজবোৰ চেক কৰিছে চেক কৰাৰ পিছত আমি এতিয়া ইয়াতে ৱেইটিং ৰুমত আছোঁ আৰু যিকেইখন ফেৰী হয় সেই ফেৰীৰ এগেইনষ্টত কাউণ্টাৰ নম্বৰত যোৱা হ'ব গ্ৰীণ অ'চেনটো আমি এয়া গোটেইবোৰে বহিছোঁ গ্ৰীণ অ'চেনটো আমাৰ ছিট হৈছে W1234 আৰু আমি সেইকাৰণে গোটেইকেইজনী একেলগে বহিছোঁ তো আমি এতিয়া এনজয় কৰিম আমাৰ জাৰ্ণি কেনেকুৱা হয় মই শ্বৰ্ট ভিডিঅ'ৰে আপোনালোকক দেখুৱাই থাকিম হেভলকৰ পৰা আপোনাৰ পৰ্ট ব্লেয়াৰলৈকে যাব সেইবোৰ ৱেইটিঙত কৰি আছে তেওঁলোকৰ ক্ৰুজৰ কাৰণে ৱেইট কৰি আছে এয়া হৈছে হেভলক নেক্সট ডেষ্টিনেশ্যন হৈছে এটা বিচ মানে ইয়াৰ পিছত আমি হোটেল যাম আৰু হোটেলৰ পৰা অলপমান ৰেষ্ট লৈ আমি বিচলৈকে যাম বিচত আমি ইভিনিং টাইম স্পেণ্ড কৰিম আৰু চাই থাকিব থেংক ইউ